বৃহত্তৰ ডবকা এলেকাৰ এখন ব্যস্ততা সম্পূৰ্ণ ৰাস্তা। এই ৰাস্তাটোৰ কাৰণে সকলো সচেতন ৰাইজে আৱাজ উঠাব লাগে। ডবকা পৌৰসভাৰ বিষয়ববীয়াসকলক দৃষ্টিগোচৰ কৰাব লাগে এই ভিডিঅ'টোৰ জৰিয়তে। ডবকা SBI বেংকৰ সন্মুখত থকা এই ৰাস্তাটো, য'ত 2-3খনকৈ স্কুল আছে, এখন বেংক আছে, বিভিন্ন ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে এই ৰাস্তাৰে। ৰাস্তাখনৰ অৱস্থা বহু বছৰৰ পৰা বৰ জৰাজীৰ্ণ অৱস্থা, যাৰ পৰিপ্ৰেক্ষিতত বহুবাৰ এই জৰাজীৰ্ণ অৱস্থাৰ কাৰণে দুৰ্ঘটনা সংঘটিত হৈছে। বিভিন্ন ছাত্ৰ ছাত্ৰী আহত হৈছে এই ৰাস্তাটোৰ কাৰণে। গতিকে ডবকা পৌৰসভাৰ বিষয়ববীয়াসকলক বিনম্ৰ আহ্বান জনাওঁ যে অতি সোনকালে এই ৰাস্তাটোৰ মেৰামতি কৰি দিব লাগে আৰু বৃহত্তৰ ডবকা এলেকাৰ সচেতন ৰাইজে এই ৰাস্তাটোৰ কাৰণে আৱাজ উঠাব লাগে যে আমাৰ এই ৰাস্তাটো অতি সোনকালে যাতে পৌৰসভাই এই ৰাস্তাটোৰ মেৰামতি কৰি দিয়ে। আগতে বহুবাৰ দুৰ্ঘটনা সংঘটিত হৈছে এই ৰাস্তাটোত, যিটো ৰাস্তাৰে প্ৰতিদিনেই শ শ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে আৰু বহুবাৰ দুৰ্ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে। গতিকে এই ৰাস্তাটো মেৰামতি কৰি দিয়াৰ কাৰণে আমি ডবকা পৌৰসভাৰ বিষয়ববীয়াসকলক আমি অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে এই ৰাস্তাটো মেৰামতি কৰি দিয়ে।